কিনুচত মহীয়া বতাজাকি মাৰিলে গছে বনে সলালে পাত কিনু অসমীয়াৰ বিহুতি আহিলে গৰু চালে লগালে মাত সৈতে ৰাজ্যজুৰি ৰঙালী বিহুক আদৰা সময় আৰু সমগ্ৰ ৰাজ্যৰ লগতে জোনাৰীটো কিন্তু বৰ্তমান বাট পৰি ৰোৱা নাই এই বিহুটিক আদৰিবলৈ সদখন ছাত্ৰনা জোনাৰী আঞ্চলিক সমিতিৰ উদ্যোগত 10 দিনীয়া কৰ্মশালা তেওঁলোকে আয়োজন কৰিছে জোনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত তাৰ আমি সামগ্ৰিক দৃশ্য যিটো সময় আমি এনকেডেমী দৰ্শকসকলক এনেকৈ বৰ্তমান ছয়নিকা ভূঞাৰ নেতৃত্বত বৰ্তমান ইয়াত 2 শতাধিক নাচনী একেলগে প্ৰশিক্ষণ তেওঁলোকে অব্যাহত ৰাখিছে আৰু সুন্দৰকৈ যেন সকলোৱে সকলো নাচনীয়ে কঁকাল ভাঙি হেঁপা বলৈ চেনাই ঢোলৰ চাপত তেওঁলোকে নাচিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে আৰু সতীৰ্থ দৃশ্য দেখুৱাব প্ৰায় 2 শতাধিক নাচনী ইয়াত একেলগে এবাৰ অংশগ্ৰহণ কৰিছে একেবাৰে কণমানিজনীৰ পৰা গাভৰু সকলো ওলাই আহিছে আমি পুনৰবাৰ আমি দৃশ্য দেখুৱাইছোঁ এই যে ৰঙালী বিহুৰ প্ৰাকখনত সুন্দৰ নাচনীয়ে নিজৰ চেনাইৰ ঢোলত সুন্দৰকৈ নাচিবৰ কাৰণে এনেকৈ বৰ্তমান সকলোৱে সাজি কাজি ওলাই আহিছে কিয়নো ৰঙালী বিহুৰ বতৰ আৰু এই বিহুৰ বতৰতে যেন নাচনীয়ে বা অসমবাসীয়ে হেঁপাৰে বাট চাই থকা এই অনুষ্ঠানতে সকলোৰে মতত যেন হেঁপাৰ বিধি পদূলিমুখত আমাৰ সৈতে নাচনীজনী আছে আমি তেখেত আমি কথা পাতিম আৰু তেখেতক আমি যোজনা আৰু নাম শুনি আমি যত্ন কৰিম আমাৰ সৈতে মুখ্য প্ৰশিক্ষক উপস্থিত আছে আমি তেখেতৰ কথা যত্ন কৰিম আমি তোমাৰ প্ৰথমে যোজনা মাৰ মই মৰমৰ দেউতাৰ মই মৰমৰ ককাৰ মই নাতি মৰমে ফুচুলাই নপঠিয়াই বিহু লয় টোপনি নধৰে ৰাতি নদীত পানী বাঢ়িলে বাৰিষা হৈ আহিলে নদীত পানী বাঢ়িলে বাৰিষা হৈ আহিলে বসন্তৰে পৰশ পাই ডালত কপৌ ফুলিলে বসন্তৰে পৰশ পাই ডালত কপৌ ফুলিলে এফালে ঐ ঢোলৰ মাত এফালে ঐ পেপাৰ মাত ককাইটি বিহু জানো লগা নাই বিহু জানো লগা নাই গাত কেনেকুৱা লাগে জোনাইত বিহু অনুষ্ঠান কৰিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে জোনাইত আজি দ্বিতীয়টো দিন খুব বেছি ভাল লাগিছে যিহেতু তেহেঁতি ইমান বেলেগ ঠাইতো মই গৈছোঁ তাত দেখিছোঁ মানে বহুত অকণমানি ছোৱালী মানে নানাচে গুচি যায়গৈ কিন্তু ইয়াত মানে ইমান ধুনীয়াকৈ নাচিছে খুব বেছি ভাল লাগিছে জোনাইত আহি আজি দ্বিতীয়টো দিন হয়তো মানে বহুত ভাল লাগিছে আৰু এইবাৰ তোমাৰ বিহুক লৈ পৰিকল্পনা কেনেকুৱা বিহুক লৈ কৰিব মানে ক'বলৈ গ'লে বহুত ভাল কাৰণ এইবাৰ ভাবিছোঁ মই বহুত মানে ভালকৈ এবাৰ নাচিম বুলি আৰু এনেকৈ মই যিমানখিনি পাৰোঁ তেহেঁতক চেষ্টা কৰিছোঁ দিবলৈ কাৰণ যিহেতু আমি নিজৰ বিহুটো আমি আগবঢ়াই নিব লাগিব যিহেতু সেইকাৰণে
সেইটোৱে ধন্যবাদ থাকিলে এই আমি পৰিৱেশ দেখুৱাইছোঁ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা 2 শতাধিক নাচনী একেলগে তেওঁলোকে কৰ্মশালা আখৰাত তেওঁলোকে ব্যস্ত হৈ পৰিছে আৰু ক'ব লাগিব এইবেলি বৰ্ষ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ যিহেতু ৰূপালী বৰ্ষ তেওঁলোকে আয়োজন কৰিব আৰু তাক লৈ সেইকাৰণে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে জোনাই অঞ্চলত আমাৰ সৈতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে আমি কথা পাতি যত্ন কৰিম আচলতে এইবাৰ এইবেলি বৰ্ষ বিহু তেওঁলোকে কেনেকৈ আয়োজন কৰিছে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে এইবাৰ কেনেদৰে আয়োজন কৰিছে বিহু যিটো আপোনালোকৰ ৰূপালী জয়ন্তী আৰু 2 শতাধিক নাচনী একেলগে এবাৰ কৰ্মশালা কৰিছে কি ক'ব পোনপ্ৰথমে এবাৰ আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু এইবছৰ আমি প্ৰতি বছৰৰ দৰে আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আমি বিহু নাচ কৰ্মশালা আয়োজন কৰোঁ ঠিক এইবছৰো আমাৰ বিহু নাচ কৰ্মশালা আমি আয়োজন কৰিছোঁ এইবছৰ আমাৰ বিহু নাচ কৰ্মশালা আৰু আমাৰ বিহু আমি উদযাপন কৰোঁ আমাৰ যিহেতু এইবছৰ ৰূপালী জয়ন্তী বৰ্ষ পৰিছে আৰু আমি জোনাইবাসীৰ ৰাইজৰ বহু সহায় পাইছোঁ যিহেতু আমাৰ কৰ্মশালাত 200তকৈও অধিক বিহুৱতীসকলে ইয়াত কৰ্মশালাত অংশগ্ৰহণ কৰিছে আমি পোনপ্ৰথমে সকলোকে জোনাইবাসী ৰাইজক আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আগন্তুক আমাৰ যি ৰঙালী বিহুৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ সমূহ জোনাইবাসী ৰাইজক আমাৰ বিহুখনত আৰু সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আৰু নিমন্ত্ৰণ ইয়াৰ দ্বাৰাই আমি জনাইছোঁ আপোনালোকে আহক আমাক সহায় সহযোগ কৰক আৰু আমি একেলগে বিহু উদযাপন কৰিম ধন্যবাদ এয়া আমি উদ্যুক্ত হৈ আমি তেওঁলোকৰ ভাষ্য ল'ব যত্ন কৰিলোঁ আৰু এনেকৈ পৰিৱেশ হ'ব কণমানিজনী বা ধৰি সকলোজন ওলাইছে এই বিহুৰ বতৰত আৰু যি আমি সামগ্ৰিক দৃশ্য আমি জোনাইৰ পৰা আমি কিছু দেখুৱাবলৈ যত্ন কৰিলোঁ